আজি হৈ গ'ল আমাৰ ৰোজা 10 নম্বৰটো দিন। এতিয়া মই ধানখিনি মেলিবলৈ ওপৰলৈ আহিলোঁ, কিন্তু আজি ৰ'দটো একেবাৰে কোমল, টানকৈ ৰ'দটো দিলে আজিয়ে ধানখিনি শুকাই যাব। ৰোজা ধৰিনো একেখিনি কামতে কিমান লাগি থাকিম, সেইটো কাৰণে ৰ'দটো আজি দিলে ভাল হয় আৰু সেয়ে ভাবি আছোঁ কি হয় এতিয়া নাজানো আৰু। কোমল হৈ আছে ৰ'দটো, তথাপিও ধানখিনি মেলি দিছোঁ। যদি ৰ'দটো ভালকৈ দি দিয়ে ধানখিনি আজিয়ে শুকাব, আজিয়ে পাছবেলা ধানখিনি ভৰাই দিব লাগিব। তাৰপৰা আকৌ দাদা এজন আহিলে, মাছ লৈ ভাঙন মাছ আনিছে। ভাঙন মাছ বাৰু এনেও খাই ভাল পাওঁ। ভাঙন মাছ লৈছোঁ চেহেৰি খাবৰ কাৰণে। আমি আকৌ চেহেৰি প্ৰায় মাছকে খোৱা হয়। তাৰপিছতে এইফালে এতিয়া ছোৱালীয়ে কোৰাণ পঢ়ি আছে, মোৰ আকৌ কোৰাণ পঢ়া হৈয়ে গ'ল। তাৰপৰা এইফালে এতিয়া পাকঘৰলৈ আহিলোঁ, আৰু আজি পাকঘৰটো পূৰা চাফা কৰিম বুলি ভাবিছোঁ। যিমান টেমা আছে ষ্টেণ্ড আছে সকলোখিনি ধুম ভাবিছোঁ। সেই পাকঘৰটো সেই আধাখিনি চাফা কৰি হৈ গ'ল। গেছটো চাফা কৰিলোঁ, যিখিনি চাফা কৰিলোঁ সেইখিনি তলত থৈছোঁ, আৰু যিখিনি নাই কৰা সেই ওপৰত আছে সেইখিনি কৰিব লাগিব। ছোৱালীজনীয়ে কৈছে মা মই কোৰাণ পঢ়ি তোমাক সহায় কৰি দিম, ৰ'বা তুমি ইমান কিয় অকলে অকলে কৰি আছা। তাৰ পৰা যিখিনি ধুলোঁ সেইখিনি এতিয়া ৰ'দত অলপ দি দিছোঁ। আৰু তাৰপিছতে ছোৱালী কোৰাণ পঢ়ি হৈ গ'ল, তাইও এতিয়া মোক অলপমান টেমা ওপৰৰ পৰা নমাই দিছে, আৰু মই ধুম বুলি তাই বেচিনতে থৈ দিছে। তাৰপিছত আকৌ ল'ৰাটোৱেনো কাম নকৰাকৈ থাকিবনে, আমাক কৰা দেখি সিও আজি আকৌ পঢ়া টেবুলখন চাফা কৰিছে। তাৰপিছতে এইফালে এতিয়া মই নহৰু অলপ থেতাল দিছোঁ, কাৰণ ইফতাৰটো বনাবলৈ হ'ব ন, ৰোজা আছে যেতিয়া ইফতাৰ কৰিব লাগিব এতিয়া। সেইটো কাৰণে নহৰু থেতালি পোলাখিনি পাতি দিলোঁ, তাৰপৰা ধানখিনি লৰাবলৈ আহিলোঁ। ৰ'দটো বাৰু দিলেগৈ যে যেনে তেনে। তাৰপিছতে আকৌ আমাৰ কাঠফুলাও ফুলি আছে চাওক, তাৰ মাজতে কাঠফুলাও দেখাই লৈছোঁ আপোনালোকক। তাৰপৰা আকৌ মাছখিনি যে লৈ থৈছিলোঁ সেইখিনি মই ফ্ৰিজত ভৰাই থৈছিলোঁ, বাচিবলৈ সময় পোৱা নাছিলোঁ। এতিয়া বোলো গা ধোৱাৰ আগতে মাছখিনি বাচোঁ, আৰু আকৌ ধানখিনি ভৰাবলৈ আছে নহয়, ধানখিনি ভৰোৱাৰ আগতে মাছখিনি বাচি যাওঁ। আৰু ফ্ৰিজত মানে ভৰাই থ'লে বাকলিটো লাগি ধৰে কাৰণে পানী অলপ দি ছটিয়াই লৈ এতিয়া মাছখিনি ধুনীয়াকৈ বাচিছোঁ। আৰু গা ধোৱাৰ আগতে মাছটো বাচিলে ভাল লাগে, নহ'লে চিটিকনি পৰে যে বৰ মানে লেতেৰা লেতেৰা লাগে। তাৰপৰা এইফালে ধুনীয়াকৈ মাছটো সৰু সৰুকৈ পিচ কৰি লৈছোঁ। মোৰ আব্বাই আজি বোলে মাছ লাও দি খাব, কিন্তু এতিয়া লাও পাওঁ বা নাপাওঁ। তাৰপিছতে এইফালে এতিয়া ধানখিনি ধুনীয়াকৈ চপাই লৈছোঁ। আবাই মোক কৈছিলে কিন্তু দেই আচমিনা মই ধানখিনি ভৰাই দিম, তুমি অকলে অকলে ভৰাব নালাগে। কিন্তু মোৰো বেয়া লাগিছে ন, তেওঁ ৰোজা ধৰি আছে আৰু তেওঁ এইটো বয়সত কিমান কষ্ট কৰিব। আৰু তাৰপৰা এতিয়া ধান চান ভৰাই মেলি আজৰি হৈ আহিলোঁ, কিন্তু আবায়ো অকণমান সহায় কৰি দিলে লাষ্টত আহি দেই, সেয়া দেখাবহে নহ'লে আপোনালোকক। তাৰপৰা এইফালে ছোৱালী ইফতাৰ প্লেট উলিয়াই আছে। ছোৱালী থাকিলে যে মাহঁতৰ কিমান সুখ চাওকচোন, মানে বুজি পায় ন দুখটো। ধুনীয়াকৈ ইফতাৰখিনি উলিয়াই ৰেডি কৰিলে, মানুহজনো ডিউটিৰ পৰা আহি পালেহি। আজি যেনিবা একেলগে ইফতাৰটো কৰিবলৈ পাম। ৰোজা ধৰাৰ পৰা প্ৰায় একেলগে ইফতাৰ কৰিব পৰাই নাই, কেতিয়াবাহে পাৰোঁ। তাৰপৰা এতিয়া ইফতাৰ কৰি আজৰি হোৱাৰ পাছতে আকৌ চেহেৰিৰ কাৰণে বনাবৰ কাৰণে লাও কাটিছোঁ। কিন্তু ভাগ্য ভাল চাওক, যিটো ভাবিছিলোঁ সেইটোৱে হয়, কিন্তু মানুহজনে আজি ডিউটিৰ পৰা আহোঁতে লাও লৈ আহিছিলে। তাৰপিছতে এইফালে এতিয়া তললৈ আহিলোঁ, সকলোৰে লগতে এখন চিৰিয়েলো চাইছোঁ। এই চিৰিয়েলখন মানে আমি সকলোৱে চাওঁ। তাৰপিছতে এতিয়া ওপৰলৈ আহি আকৌ তৰকাৰীখিনি পাতিবলৈ ল'লোঁ। এতিয়া লাওটো সিজি গ'ল, আৰু এতিয়া মই সিজা লাওৰ ওপৰত মাছখিনি দি দিছোঁ। কিন্তু মাছটো অকণমান মই ফ্ৰাই কৰি ল'লোঁ, মোৰ মানে কেঁচা মাছ খাই ভাল নালাগে, ফ্ৰাই কৰি খাই ভাল লাগে। এতিয়া ধুনীয়াকৈ তৰকাৰীখিনি হৈ যাওক, আৰু আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম।